পৰিবহণ বিভাগৰ আজব কাণ্ড বাহন আছে কাকোপথাৰৰ বাগৃহত চালান কাটিছে শিৱসাগৰত কাকোপথাৰ ৰাকেশজ্যোতি মৰাণ নামৰ যুৱকগৰাকীৰ সৈতে সংঘটিত হৈছে এনে ঘটনা যুৱকগৰাকীৰ বাহন হুণ্ডাই কোম্পানীৰ চালান কাটিছে মাৰুতি সুজুকি কোম্পানীৰ বাহনৰ ৰঙো পৃথক তেনে অৱস্থাত কেনেকৈ পৰিবহণ বিভাগে যুৱকগৰাকীৰ নামত চালান কাটিলে যুৱকগৰাকীৰ ডুমডুমা বংগীয় বালিকা বিদ্যালয়ৰ কৰ্মচাৰী কৰ্তব্য থকা অৱস্থাত তেওঁলৈ আহে পৰিবহণ বিভাগৰ মেছেজ দেখি হতচকিত যুৱকজন লগে লগে খবৰ কৰে ঘৰত তেওঁৰ বাহনখন কোনোৱে নিছে নেকি খবৰ কৰে কিন্তু বাহনখন কাকোপথাৰ 1 নং চেলেগুৰিস্থিত নিজ ঘৰৰ গেৰেজত আনফালে অত্যাধিক বেগত চলোৱাৰ বাবে শিৱসাগৰ জিলাত চালান কাটিছে পৰিবহণ বিভাগে পৰিবহণ বিভাগৰ এনে কাণ্ডই চকু কপালত তুলিছে যুৱকগৰাকীৰ লগতে অন্য বহুজনৰ পৰিবহণ বিভাগৰ এনে কাণ্ডক ধিক্কাৰ জনাই তদন্তৰ আহ্বান যুৱকগৰাকীৰ 12:30 বজাত মোৰ তাত মেছেজ এটা আহিছিলে মেছেজ চাওঁতে দেখিলোঁ পৰিবহণ বিভাগৰ ফালৰ পৰা মোৰ তাত আপোনাৰ মানে এটা চালান এখন দিছে মই চালানখন মই চাবলৈ যাওঁতে তাত মই দেখা পালোঁ যে মোৰ গাড়ীখন অভাৰ স্পীডিং বুলি তাত দেখাইছে মোৰ তেতিয়া মই চাওঁতে দেখা পালোঁ যে গাড়ীখন আপোনাৰ শিৱসাগৰত বস্তুটো ধৰা পৰিছে শিৱসাগৰত স্পীডটো আপোনাৰ 85 কিলোমিটাৰ/আৱাৰ বুলি দেখিছে আৰু তাৰপিছত মই যেতিয়া মই খবৰ কৰিলোঁ গাড়ীখন মোৰ ঘৰত আছে মোৰ ঘৰ কাকোপথাৰ তাৰপিছত মই দেখিলোঁ গাড়ীখনৰ ৰংটো আপোনাৰ যোনখন চালানত আছে চালানত দেখিলোঁ গাড়ীখনৰ ৰংটো বগা আৰু গাড়ীখনৰ ব্ৰেণ্ডটো হ'ল আপোনাৰ মাৰুতি সুজুকি আৰু মোৰ গাড়ীখন হুণ্ডাই কোম্পানীৰ হয় মোৰ গাড়ীখনৰ ৰংটো হ'ল ক'লা গ্ৰে তাকে আপোনালোকে বস্তুটো ভালকৈ আপোনালোকে বস্তুটো ভেৰিফাই কৰিব লাগে যিহেতু মোৰ হাৰাশাস্তি হৈছে মই ডুমডুমা থানাত মই গৈ লগালগ খবৰ কৰিলোঁ খবৰ কৰোঁতে তেখেতলোক ক'লে কি যে তুমি দ্বিতীয় অফিচত যোৱা এইটো আমাৰ ওচৰত তেনেকৈ বস্তুটো নাই বুলি ক'লে তাকে এতিয়া আপোনাৰ মই দ্বিতীয় অফিচত যাওঁ আপোনাৰ মানুহে এনেই হাৰাশাস্তি কৰা হয় আপোনাৰ এইবিলাক তাকে বিভাগক বস্তুটো ভালকৈ বস্তুটো নিৰীক্ষণ কৰি আপোনাৰ চাই তাৰপিছত মানুহক আপোনাৰ হেৰি কৰিব লাগে মানে ভালকৈ একচুৱেল কি হৈছে বস্তুটো তাৰ বিষয়ে আপোনাৰ বস্তুটো